Hello everyone, welcome back to my channel. আৰু আজি আহিছো ভণ্টিৰ তাত। একচুয়ালি আজি নহয়, কালি ৰাতিয়ে আহিছো। তো ভিডিওটো আজি ষ্টাৰ্ট কৰিছো। তো এতিয়া আমাৰ বাবু এতিয়া শুই আছে আৰু এতিয়া আমি বনাই আছো ভাত, কিয়নো এতিয়া ইয়াত নিৰামিষ খাই আছে। তো সেইটো কাৰণে নিৰামিষে বনাই আছো আজি। তো বলকচোন দেখাও কি বনাই আছো। এয়া বিলাহী আৰু আলু এইটো হৈ আছে। হা দি শুকান জলকীয়া দি আৰু ইয়াত বনোৱা হ'ব ভেন্দি ভাজি আৰু এয়া ভাত হৈ আছে। তো ৰাতিপুৱা আমি ব্ৰেকফাষ্ট কৰি ল'লোঁ আৰু ইয়াত থাকিলে অলপ সোনকালে উঠি যাওঁ, নহ'লেতো ৰুমততো আৰু জানেই কিমান দেৰিকৈ উঠোঁ। তো সোনকালে উঠোঁ কাৰণ বাবু সোনকালে উঠি যায় আৰু তাৰ লগত অলপ সময় বেছিকৈ থাকিব পাৰোঁ। তো সেইটো কাৰণে জল্দি মোৰ টোপনিও ভাঙি যায়। তো কালি আছে মেটচ, চেন্নাই ভাৰ্চেছ ৰাজস্থান। তো কালিৰ কাৰণে প্ৰিপাৰেশ্যন কৰিব লাগিব। আজি গধূলি মই গুচি যাম, বাট আজিৰ দিনত ইয়াত কি কৰোঁ সবখিনি দেখাওঁ আপোনালোকক। আৰু এটা স্পেচিয়েল ডিছ বনাম, যোনটো বস্তু বহুতে জানে, কমন হয়, কিন্তু মই নাজানো বনাব, তো তাইহে জানে বনাব। তো সেইটো ডিছো বনাম। খালি এতিয়া ভাতটো বনাই লওঁ দুপৰীয়াৰ, কাৰণ ভাত চাত খোৱাৰ পিছত অলপ লাহেকৈ বনাম আৰু। তো এতিয়া বাবু শুই আছে, নহ'লে তাকো দেখালোঁ হয়। তো চাই থাকিব ভিডিঅ'টো। তো গাইজ, আজি বনোৱা হ'ব কাষ্টাৰ্ড, আৰু যিটোৰ কাৰণে ইয়াতে গাখীৰ গৰম কৰা হৈছে আৰু ইয়াত ফ্ৰুটছবোৰ কাটা হৈছে, লগতে এইটো মেইন কাষ্টাৰ্ডৰ মানে কি কয় পেষ্ট হয়। তো এইটো মই নাজানো বনাব, এইজনী ছোৱালীয়ে জানি বনাব। মই নাজানো, মই কেতিয়াও বনাই পোৱা নাই। তো সেইটো কাৰণে এতিয়া আমি এইটো বনাম, স্পেচিয়েল ডিছ আজিৰ। ये हो बन रही है हमारे स्वीट बने कास्टर्ड, और इधर मैं बना रही हूँ भेंडी भाजी। गाइस, আমার কাস্টার্ড রেডি হয়ে গেল, এতিয়া এটো কাটিম। কত আয়া হামকে হাসি বাবু আমি আহিছোঁ এতিয়া খাব, বহুত দিনৰ মূৰত বেলতলাত, যিটো আমাৰ ফেভৰেট চিকেন। তো এতিয়া খাই লওঁ, ভণ্টিৰ তাৰ পৰা ওচৰ হয় ন, তো মানে ভাবিছোঁ আৰু খাই লওঁ আগত। তো এতিয়া অৰ্ডাৰ দিছোঁ চিকেন পকোৰা, আৰু চাওঁ পিছত কি খাওঁ। আৰু এতিয়া বৰ্তমান আৰম্ভণি কৰিছোঁ। কেনেকৈ ৰখি আছে খাবৰ কাৰণে ৰখি আছে। মোক এবাৰো সোধাও নাই যে খাব আহিবা নাহা, ডাইৰেক্ট লৈ আহিছে ইয়াত পকোৱা। এতিয়া